নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। আগতে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা ৰেচন কাৰ্ড থকাসকলে 5 লাখ টকাৰ চিকিৎসা সেৱাও লাভ কৰিব। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পোৱাত পলম হ'লে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসা লাভ কৰিব আপুনি, আৰু যিকোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আপুনি। আৰু ৰেচন কাৰ্ডখন দেখুৱালেই উজ্জ্বলা আঁচনিৰ গেছ আপুনি লাভ কৰিব। আৰু বাহিৰত যিহেতু গেছৰ দাম 900 টকা, আৰু উজ্জ্বলা আঁচনিৰ যদি আপুনি চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে আপুনি 600 টকাতে লাভ কৰিব ৰন্ধন গেছ। লগতে 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব, আৰু ইয়াৰ প্ৰিমিয়াম দিব ৰাজ্য চৰকাৰে। এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব। আৰু ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণত মৃত্যু হ'লে এই বীমাৰ পৰা বীমাকৃত ধন লাভ কৰিব। আৰু ৰেচন কাৰ্ড আগতে চাউলৰ বাবে আছিল, কিন্তু এতিয়া ৰেচন কাৰ্ডৰ দ্বাৰা বহুকেইটা কাম হোৱা হ'ল। আৰু ইয়াৰ উপৰি আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। এতিয়াৰে পৰা ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অহা বছৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন। আৰু 52 লাখ মানুহ অসমত আছে, আৰু 52 লাখ মানুহে অৰুণোদয়ৰ ধন পাব। হিন্দু মুছলমান কোনো কথা নাই, সকলোৱে লাভ কৰিব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড থকাসকলে এই 5টা সুবিধা লাভ কৰিব। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাজ্যৰ লাখ লাখ বিধৱা মহিলালৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী বিধৱা মহিলাই লাভ কৰিব পেঞ্চন। আৰু পেঞ্চন লাভৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন, আৰু আবেদন কৰিলে লাভ কৰিব আপুনি বিধৱা পেঞ্চনৰ সুবিধা। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ যে বিধৱা মহিলালৈ এই ডাঙৰ সুবিধা আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিধৱা পেঞ্চন লাভৰ বাবে কিদৰে কৰিব আবেদন? আৰু 45ৰ পৰা 60 বছৰৰ ভিতৰত বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন। আৰু BPL অথবা APL কাৰ্ড হোল্ডাৰসকলেও কৰিব পাৰিব আবেদন। আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত আপুনি লাভ কৰিব এই পেঞ্চনৰ সুবিধা। আৰু প্ৰতিমাহে 300 টকাকৈ সোমাব আপোনাৰ বহুমূলীয়া একাউণ্টত। আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানি লওঁ। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰীসকলৰ লগত। আৰু লগতে বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল নম্বৰ। আৰু বেংক একাউণ্টৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব আবেদনকাৰীয়ে। আৰু স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব আবেদনকাৰীজনে। আৰু কিদৰে কৰিব আবেদন এয়াও জনাইছোঁ। ইণ্টাৰনেটত গৈ আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব আপোনাক। আৰু তাৰ পিছতেই ক'লা চিয়াহীৰে সূক্ষ্মভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰখন। আৰু প্ৰপত্ৰৰ সৈতে যাৱতীয় নথিপত্ৰ জমা দিব লাগিব আপোনাক। আৰু ব্লক অফিচ, VCDC অথবা গাঁও পঞ্চায়তত আপুনি জমা দিব লাগিব। অৰ্থাৎ আপুনি এই প্ৰপত্ৰখন পূৰণ কৰি আপুনি জমা দিব পাৰিব। আৰু তাৰ পিছতেই সকলো তথ্য শুদ্ধ হ'লে আপোনাৰ প্ৰপত্ৰ গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ এই বহুমূলীয়া পেঞ্চন। আৰু প্ৰতি মাহৰ 10 তাৰিখে পুৱাতে আপোনাৰ মোবাইললৈ আহিব ধন সোমোৱাৰ মেছেজ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। হজ যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱা মুছলমান ধৰ্মী লোকলৈ বিশেষ নিৰ্দেশনা। হজ 2024ৰ বাবে ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰিলে ভাৰতীয় হজ কমিটিয়ে। আৰু কেনেকৈ, ক'ত, কিমান পৰিমাণৰ ধন জমা কৰিব লাগিব হজ যাত্ৰীয়ে, আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। আৰু 9 ফেব্ৰুৱাৰীৰ ভিতৰত ধন জমা কৰিব লাগিব হজ যাত্ৰীসকলে। সৰ্বমুঠ 81,800 টকা জমা কৰিব লাগিব হজ যাত্ৰীসকলে। আৰু প্ৰতিগৰাকী হজ যাত্ৰীয়ে অগ্ৰিম ধনৰ বাবদ 80,000কৈ টকা দিব লাগিব। আৰু www.hajcommittee.gov.in ৱেবছাইটত ধন পে'মেণ্ট কৰিব পাৰিব যাত্ৰীসকলে। আৰু অথবা PIN স্লিপৰ জৰিয়তে SBI আৰু ইউনিয়ন বেংকত জমা কৰিব পাৰিব ধন।
আৰু ধন জমা কৰি হজ কমিটিক নথিপত্ৰ জমা কৰিব লাগিব হজ যাত্ৰীয়ে আৰু হজ আবেদন পত্ৰ ৰচিদ আন্তৰ্জাতিক পাৰপত্ৰ জমা কৰিব লাগিব হজ কমিটিক আৰু 12 ফেব্ৰুৱাৰীৰ ভিতৰত গুৱাহাটী ৰাজ্যিক হজ কমিটিৰ কাৰ্যালয়ত জমা কৰিব লাগিব ধন আৰু হজ যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱা মুছলমান ধৰ্মী লোকলৈ এই বিশেষ নিৰ্দেশনা আছিল আমি খবৰটো আমাৰ সমূহ দৰ্শকক জনাইছো এই মুহূৰ্তত জনাইছো আজিৰ 4ৰ্থ নম্বৰ খবৰটো ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ঋণ মাফ কৰি NOC বিতৰণ কৰিব এতিয়া চৰকাৰে আৰু এটকা ঘূৰাই দিব নালাগে বেংকক নিৰ্বাচনৰ পূৰ্বে যিসকলে ঋণ লৈছিল তেওঁলোকক বিতৰণ কৰিব NOC নাজিৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব এতিয়া হিমন্ত বিশ্ব চৰকাৰে 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰি দিব চৰকাৰে আৰু মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ঋণ মাফ কৰি শীঘ্ৰে প্ৰদান কৰা হ'ব NOC